নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সৰ্বপ্ৰথমে ইনসাইট আসামলৈ স্বাগতম লগতে ইনসাইট আসাম চাই থকাৰ বাবে তোমালোকলৈ ধন্যবাদ জনালোঁ আজি মই তোমালোকলৈ আগবঢ়াম অসম জাতীয় বিদ্যালয়ৰ অষ্টমমান শ্ৰেণীৰ ছ'চিয়েল সায়েন্সৰ ৰাজনীতি বিজ্ঞানৰ ধাৰণা নামৰ লেছনটোৰ অতিৰিক্ত প্ৰশ্নোত্তৰসমূহ এতিয়া আহা আমি প্ৰশ্নোত্তৰসমূহ চাই যাওঁ ৰাজনীতি বিজ্ঞানৰ ধাৰণা কনচেপ্ট অফ পলিটিকেল সায়েন্স অতিৰিক্ত প্ৰশ্নসমূহৰ প্ৰথম প্ৰশ্নটো হৈছে ৰাজনীতি নামৰ গ্ৰন্থখনৰ ৰচক কোন উত্তৰ ৰাজনীতি নামৰ গ্ৰন্থখনৰ ৰচক হৈছে এৰিষ্টটল নেক্সট কুৱেশ্যন ৰাজনীতি শব্দটো সংস্কৃত ভাষাৰ কি শব্দৰ পৰা উদ্ভৱ হৈছে ৰাজনীতি শব্দটো সংস্কৃত ভাষাৰ ৰাজন শব্দৰ পৰা উদ্ভৱ হৈছে Question number 3 ৰাজ মানে কি ৰাজ মানে ৰজা মই সম্পূৰ্ণ বাক্যত লিখা নাই তোমালোকে কিন্তু পৰীক্ষাত আহিলে সম্পূৰ্ণ বাক্যত লিখিবা Question number 4 কৌটিল্যৰ আন এটা নাম কি কৌটিল্যৰ আন এটা নাম হৈছে চাণক্য Question number 5 কৌটিল্যৰ সমসাময়িক গ্ৰীক দাৰ্শনিকজনৰ নাম কি কৌটিল্যৰ সমসাময়িক গ্ৰীক দাৰ্শনিকজনৰ নাম হৈছে প্লেটো Question number 6 তিনিজন ৰাজনীতি বিজ্ঞানৰ পণ্ডিতৰ নাম লিখা তিনিজন ৰাজনীতি বিজ্ঞানৰ পণ্ডিতৰ নাম হৈছে এলান বল্ড লাছৱেল ৰবচন Question number 7 ৰাজনীতি বিজ্ঞান কাক বোলে সমাজ বিজ্ঞানৰ যিটো শাখাত ৰাষ্ট্ৰ আৰু চৰকাৰৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰা হয় তাকে ৰাজনীতি বিজ্ঞান বোলে Question number 8 দুজন আধুনিক যুগৰ ৰাজনীতিক বিজ্ঞানীৰ নাম লিখা দুজন আধুনিক যুগৰ ৰাজনীতি বিজ্ঞানীৰ নাম হৈছে মেটলেণ্ড আৰু কামতে Question number 9 ৰাজনীতি বিজ্ঞান যে প্ৰকৃত বিজ্ঞান নহয় তাৰ দুটা যুক্তি দিয়া ৰাজনীতি বিজ্ঞান যে প্ৰকৃত বিজ্ঞান নহয় তাৰ দুটা যুক্তি হ'ল এক বিজ্ঞানৰ সত্যবোৰ সকলো অৱস্থাতে অপৰিৱৰ্তনীয় হৈ থাকে কিন্তু ৰাজনীতি বিজ্ঞানৰ বিষয়বস্তু সমস্যা প্ৰভাৱ সকলো ঠাইতে পৰিৱৰ্তন হোৱা দেখা যায় দ্বিতীয়তে বিজ্ঞানৰ ক্ষেত্ৰত এটা স্থিৰ সিদ্ধান্ত ল'ব পাৰে কিন্তু ৰাজনীতি বিজ্ঞানৰ ক্ষেত্ৰত স্থিৰ সিদ্ধান্ত ল'ব নোৱাৰি Question number 10 ৰাজনীতি বিজ্ঞান প্ৰকৃত বিজ্ঞান হয় বুলি দুটা যুক্তি দিয়া এটো আছিলে ৰাজনীতি বিজ্ঞান নহয় বুলি যুক্তি এয়া এতিয়া দিব লাগিব আমি ৰাজনীতি বিজ্ঞান হয় বুলি যুক্তি উত্তৰ ৰাজনীতি বিজ্ঞান প্ৰকৃত বিজ্ঞান হয় বুলি দুটা যুক্তি হ'ল এক ৰসায়ন বিজ্ঞান পদাৰ্থ বিজ্ঞান আদিৰ দৰে ৰাজনীতি বিজ্ঞানৰ বিষয়বস্তুৰ বিষয়ে প্ৰণালীবদ্ধ অধ্যয়ন কৰা হয় দ্বিতীয়তে ৰাজনীতি বিজ্ঞানত পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ সুবিধা আছে Question number 11 ৰাজনীতি বিজ্ঞানেহে মানৱ সভ্যতাক ৰক্ষা কৰিব পাৰে এই বুলি কোনে কৈছিল উত্তৰ ৰাজনীতি বিজ্ঞানেহে মানৱ সভ্যতাক ৰক্ষা কৰিব পাৰে এই বুলি কৈছিল চিন্তাবিদ বাৰ্নাৰ্ড শ্বয়ে এতিয়া আজিৰ অতিৰিক্ত প্ৰশ্নসমূহ ইমানেই আছিলে আৰু তোমালোকলৈ মই এটা অনুৰোধ সদায় কৰোঁ আৰু এতিয়াও কৰোঁ মই যে তোমালোকক অতিৰিক্ত প্ৰশ্নোত্তৰসমূহ বাছি দিছোঁ তাৰ মাজতো কিন্তু বহুত প্ৰশ্ন আৰু থাকি যাব পাৰে কাৰণ প্ৰশ্নসমূহ বনাওঁতে বহুত ধৰণে মনত প্ৰশ্নৰ উদয় হয় আৰু বহুত ধৰণে প্ৰশ্ন এটা লেছনৰ পৰা উলিয়াব পাৰে মই যিমানখিনি পাৰিছোঁ তোমালোকক উলিয়াই দিছোঁ কিন্তু তোমালোকে তাৰ মাজতো আৰু উলিয়াব পাৰিবও পাৰা গতিকে সেই কাৰণে লেছনটো 4-5 বাৰ যিমান পাৰা ভালদৰে পঢ়ি চাবা তেতিয়াহে তোমালোকৰ খৰচি মাৰি শিকা হ'ব আৰু স্থায়ীভাৱে প্ৰশ্নসমূহৰ উত্তৰসমূহ মনত থাকিব আৰু এটা কথা কওঁ এতিয়া যদি তোমালোকে চেনেলটো চাই আছা তেতিয়াহ'লে চেনেলটো সৰুকৈ এটা লাইক কৰিবলৈ নাপাহৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা তেতিয়াহে আহিব লগা ভিডিঅ'বোৰৰ আপডেট তোমালোকে সকলোতকৈ আগতে পাই থাকিবা আজিলৈ আহোঁ ধন্যবাদ